নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে এটা ভাষণ লৈ আহিছো স্বাধীনতা দিৱসৰ ভাষণ যিহেতু এইটো আগষ্ট মাহ আৰু 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশখন স্বাধীন হৈছিল এই স্বাধীনতা দিৱসৰ উপলক্ষে তোমালোকৰ স্কুলত বা কলেজত নিশ্চয় তোমালোকৰ স্বাধীনতা দিৱস উদযাপন কৰা হ'ব সেই উদযাপন উপলক্ষে তোমালোকৰ সবৰে মনত চাগে যাব যে দুই এক কথা ক'বলৈ মন যাব সেই কথাখিনি তোমালোকে কেনেকে ধুনিয়াকে ক'ব পাৰিবা ইমান মনৰ কথাবিলাক আছে আমি একলগ কৈ কেনেকে কম তেওঁলোকৰ কাৰণে মই আজি এই স্বাধীনতা দিৱসৰ ভাষণটো লৈ আহিছো আশা কৰো তোমালোকে ভিডিঅ'খনৰ জৰিয়তে উপকৃত হ'বা আৰু লগতে উপকৃত যদি হোৱা তেতিয়া হলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ বন্ধু বান্ধৱীসকলকো এইটো ভিডিঅ' শেয়াৰ কৰিবা তোমালোকে যাতে তেওঁলোকেও এই ভিডিঅ'খনৰ জৰিয়তে উপকৃত হ'ব পাৰে এই কথাখিনি আমি সকলোৱে জানো এইখিনি কথা ওপৰত যিখিনি এতিয়া মই কম এইখিনি আমি সকলো ভাষণ ষ্টাৰ্ট কৰাৰ আগতে ক'ব লাগে জৰুৰী হয় এখন সভাত এইখিনি কোৱা এইখিনি তোমালোকে প্ৰথমতে কৈ লবা যে নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় যদি মহিলা হয় তেতিয়া হলে মহোদয়া লিখিবা বা সভা নেত্ৰীক ক'লেও হ'ব আৰু উপস্থিত শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় তোমালোকে লিখিবা শিক্ষয়িত্ৰী মহোদয়া শিক্ষক শিক্ষয়িত্ৰী বৃন্দ মৰমৰ ভাইটি ভণ্টি সকল উপস্থিত সন্মানীয় ৰাইজ বা অভিভাৱক বৃন্দ প্ৰথমতে মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ৭৯তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু ক্ৰান্তিকাৰী প্ৰণাম জনালো ক্ৰান্তিকাৰী কিয় লিখিছো জানাই যেহেতু তোমালোক বহুত বেছি এক্টিভ হয় আজিকালি কম তোমালোক জেনজি হয় সেই কাৰণে তোমালোকৰ কাৰণে এইটো ৱৰ্ড বহুত বেছি সন্মানীয় হয় মোৰ মতে সেই কাৰণে তোমালোকক সন্মান দিবলৈ এইটো ৱৰ্ড দিয়া হৈছে 15 আগষ্ট আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰে বাবে অতি গৌৰৱৰ দিন 1947 চনৰ এই দিনটোতে আমাৰ দেশে ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিছিল আজিৰ এই শুভ দিনটোত মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো মহাত্মা গান্ধী ভগত সিং নেতা সুভাষ চন্দ্ৰ বসু আৰু আমাৰ অসমৰ কনকলতা কুশল কোঁৱৰ ভোগেশ্বৰী ফুকননিৰ দৰে অগণন শ্বহীদসকলক যিসকলৰ ত্যাগ আৰু বলিদানৰ বাবেই আজি আমি এখন স্বাধীন দেশত মুক্ত মনে উশাহ ল'ব পাৰিছো এইখিনি কথা তোমালোকে কবা বহুত জৰুৰী তেওঁলোকে আমাৰ দেশত যিখিনি কৰি থৈ গৈছে আমাৰ কাৰণে সেইখিনি আমি ভাষাৰেতো ধন্যবাদ জনাব নোৱাৰিম সেইখিনি আমি আমাৰ জীৱনত আমি যিয়েই নকৰোগে কিয় এইখিনি আমি পৰিশোধ কৰিব নোৱাৰিম যিখিনি তেওঁলোকে আমাৰ কাৰণে কৰি থৈ গৈছে কিন্তু আমি এটা কাম কৰিব পাৰিম তেওঁলোকক ভাল লগাবৰ কাৰণে তেওঁলোকে আমাক যদি চাই আছে তেতিয়াহলে আমি তেওঁলোকক এটা কামৰ জৰিয়তে আমি ভাল লগাব পাৰিম যে আমি এগৰাকী ভাল মানুহ হ'ম দেশখনৰ উন্নতিৰ কাৰণে সদায় চেষ্টা কৰিম সাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰিম সদায় দেশখন সাফা কৰি ৰাখিবলৈ নিজৰ আশপাশ সাফা কৰি ৰাখা মানে দেশখন সাফা কৰি ৰাখা নিজৰ বিদ্যালয়খন নিজৰ শ্ৰেণী কোঠাটো সাফা কৰি ৰাখা মানে আমাৰ দেশখন সাফা কৰি ৰাখা সাফাৰ পথত গৈ আছে বুলি আমি ভাবিব লাগিব তেনেকে তোমালোকে ভাবিবা আৰু সদায় অন্যায়ৰ বিপক্ষে মাত মাতিবলৈ নাপাহৰিবা চেষ্টা কৰিবা সদায় তোমালোক যেহেতু ক্ৰান্তিকাৰী হয় তোমালোকে অন্যায়ৰ বিপক্ষে ধুনীয়াকে মাত মাতিব পাৰা প্লাষ্টিক বিলাক ইমান বেছি ইউজ হয় এইখিনি ডাষ্টবিনত পেলাবলৈ ট্ৰাই কৰিবা এতিয়া চোৱা পিছৰ কথাখিনি যে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আমি আজিৰ ছাত্ৰ ছাত্ৰীসকলে হৈছো কালিলৈ দেশৰ ভৱিষ্যত আমাৰ বাবে দেশপ্ৰেম কেৱল স্বাধীনতা দিৱসত পতাকা উৰুৱাওতে সীমাবদ্ধ নহয় ভালদৰে পঢ়া শুনা কৰা নিয়ম শৃংখলা মানি চলা শিক্ষক আৰু ডাঙৰক শ্ৰদ্ধা কৰা আমাৰ চৌপাশ পৰিষ্কাৰকৈ ৰখা এইবোৰো হৈছে একোটা দেশপ্ৰেম আহক আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে প্ৰতিজ্ঞা কৰো আমি সৎ আৰু দায়িত্বশীল নাগৰিক হৈ আমাৰ দেশ আৰু অসমৰ নাম বিশ্বৰ দৰবাৰত উজ্জ্বল কৰিম জয় আই অসম জয় হিন্দ এইখিনি কৈ তোমালোকৰ সামৰিবা আৰু যদি তোমালোকে কিবা দুই এটা লাইন চেঞ্জ কৰিব বিচাৰা বা তেনেকুৱা মনলৈ বেলেগ এটা লাইন আহি আছে আৰু বা বেলেগ নতুন কথা এড কৰিব বিচাৰি আছা তেতিয়াহলে নিশ্চয় তোমালোকে এড কৰিব পাৰিবা আৰু এড কৰিলে তোমালোকৰ মনৰ কথাবিলাকো স্পষ্ট হৈ পৰিব এইখিনি আছিল আজিৰ কাৰণে আশা কৰো এই ভিডিঅ'খনৰ জৰিয়তে তোমালোকে বহুতখিনি এটা জ্ঞান পাবা যে কেনেকৈ আমি স্পিচটো ৰেডি কৰিব লাগিব এইখিনি আছিল আজিৰ কাৰণে ধন্যবাদ